নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ সাৱধান হৈ যাওক কিয়নো বতৰে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ গৈ আছে আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব ধাৰাখাৰ বৰষুণ প্ৰবল বৃষ্টিপাত হ'ব ধুমুহা বৰষুণ হ'ব আৰু ঠায়ে ঠায়ে বজ্ৰপাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অহা 21 মে পৰ্যন্ত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইয়েলো এলাৰ্ট জাৰি কৰিছে কোন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কোন জিলাত ধুমুহা বৰষুণ হ'ব তাক লৈ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সকলোবোৰ সামৰি এই মুহূৰ্তত লৈ আহিছো বতৰৰ বতৰা বিগ আপডেট এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাইছে টকছৰ দৰ্শকক সাৱধান হওক ৰাজ্যত পুনৰ বতৰে ল'ব ভয়ংকৰ ৰূপ পুনৰ বতৰৰ কাল ৰূপ প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা আগন্তুক 4 দিনলৈ ৰাজ্যজুৰি জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অহা 21 মে পৰ্যন্ত সমগ্ৰ অসমতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আজি ৰাজ্যৰ 4খন জিলাক বাদ দি আন আটাইকেইখন জিলাতে জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট সতৰ্ক কৰি দিয়া হৈছে আজি বাক্সা বৰপেটা বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে তদুপৰি গোলাঘাট যোৰহাট কামৰূপ মেট্ৰো কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলীত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইতিমধ্যে ৰাজ্যৰ বহুকেইখন জিলাত এই মুহূৰ্তত ধাৰাখাৰ বৰষুণ হৈ থকাৰ খবৰ আমাৰ হাতত আহি পৰিছে ঠিক একেদৰে নলবাৰী শিৱসাগৰ শোণিতপুৰ দক্ষিণ শালমৰা মানকাছাৰ তিনিচুকীয়া উদালগুৰি পশ্চিম কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 19 মে কাইলৈ দিনটোত বাক্সা বৰপেটা বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ঠিক একেদৰে হুজাই গোলাঘাট যোৰহাট কামৰূপ মেট্ৰো কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলীত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে সমান্তৰালকৈ যদি আমি চাওঁ তেনেহলে কাইলৈ দিনটোত নলবাৰী শিৱসাগৰ শোণিতপুৰ দক্ষিণ শালমৰা মানকাছাৰ তিনিচুকীয়া উদালগুৰি পশ্চিম কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 20 মে বাক্সা বৰপেটা বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা হুজাই গোলাঘাট যোৰহাট কামৰূপ মেট্ৰো কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলীত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা নলবাৰী শিৱসাগৰ শোণিতপুৰ দক্ষিণ শালমৰা মানকাছাৰ তিনিচুকীয়া উদালগুৰি পশ্চিম কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 21 মে বঙাইগাঁও কাছাৰ চিৰাং দৰং ধেমাজি ধুবুৰী ডিমা হাছাও গোৱালপাৰাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ঠিক একেদৰে হুজাই গোলাঘাট যোৰহাট কামৰূপ মেট্ৰো কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলীত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে শোণিতপুৰ দক্ষিণ শালমৰা মানকাছাৰ উদালগুৰি পশ্চিম কাৰ্বি আংলঙতো 21 মে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ কোৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে যি ধৰণে বতৰে কাল ৰূপ ধাৰণ কৰিছে প্ৰবল বৃষ্টিপাত হৈছে ধুমুহা বৰষুণ হৈছে এক প্ৰকাৰ ক'ব গ'লে ধুমুহাৰ তাণ্ডৱত তছনছ হৈ পৰিছে বহু বাসগৃহ গছ উভালি পৰিছে বিস্তৰ ক্ষতিসাধন হৈছে সৰ্বসাধাৰণ জনতাৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে ইন্টাৰনেট সেৱা ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে বতৰৰ কাল ৰূপৰ ফলত ঠিক একেদৰে এই মুহূৰ্তত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ সতৰ্কবাণী জাৰি কৰিছে ৰাজ্যৰ বহুকেইখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ কৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আমি ইতিমধ্যে উল্লেখ কৰিছো কোন কেইখন জিলাত কেতিয়া ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আমি যদি আজিৰ প্ৰেক্ষাপট চাওঁ তেনেহলে আজি ৰাজ্যৰ 4খন জিলাক বাদ দি আন আটাইকেইখন জিলাতে জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট অহা 21 মে পৰ্যন্ত সমগ্ৰ অসমতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহি আছে
ধুমুহা প্ৰচণ্ড ধুমুহা হ'ব আগন্তুক 4 দিনলৈ ৰাজ্যজুৰি জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট সকলোকে সতৰ্ক কৰি দিয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই মুহূৰ্তত জনাইছো যে আজি ক'ত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বাক্সা বৰপেটা বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে গোলাঘাট যোৰহাট কামৰূপ মেট্ৰ কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলীত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ঠিক একেদৰে নলবাৰী শিৱসাগৰ শোণিতপুৰ দক্ষিণ হালমাৰা মানকাছাৰ তিনিচুকীয়া উদালগুৰি পশ্চিম কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 19 মে যদি আমি চাওঁ তেনেহলে কাইলৈ বাক্সা বৰপেটা বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ঠিক একেদৰে হুজাই গোলাঘাট যোৰহাট কামৰূপ মেট্ৰ কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলী নলবাৰী শিৱসাগৰ শোণিতপুৰ দক্ষিণ হালমাৰা মানকাছাৰ তিনিচুকীয়া উদালগুৰি পশ্চিম কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 20 মে যদি আমি চাওঁ 20 মে বাক্সা বৰপেটা বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে হুজাই গোলাঘাট যোৰহাট কামৰূপ মেট্ৰ কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলীত 20 মেত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে নলবাৰী শিৱসাগৰ শোণিতপুৰ দক্ষিণ হালমাৰা মানকাছাৰ তিনিচুকীয়া উদালগুৰি পশ্চিম কাৰ্বি আংলঙতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 20 মেত 21 মে যদি আমি চাওঁ তেনেহলে বঙাইগাঁও কাছাৰ চিৰাং দৰং ধেমাজি ধুবুৰী ডিমা হাছাও গোৱালপাৰা হুজাই গোলাঘাট যোৰহাট কামৰূপ মেট্ৰ কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলীত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে একেধৰণে শোণিতপুৰ দক্ষিণ হালমাৰা মানকাছাৰ উদালগুৰি পশ্চিম কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হৈছে কাইলৈ যেহেতু বৰ্ষাৰ পৰা হ'বলৈ গৈ আছে IPL 2024ৰ আন এখন মেচ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত আৰু এই খেলখনতো বতৰে বিধি পথালি দিব বুলি ভৱিষ্যতবাণী কৰা হৈছে আশংকা ব্যক্ত কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পুনৰবাৰ কৈছো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক কৰি দিছে কাইলৈ দিনটোতো কামৰূপ মেট্ৰত বিশেষকৈ কামৰূপ মেট্ৰত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাইলৈ দিনটোত যদিহে বৰষুণ হয় তেনেহলে সমস্যাৰ সন্মুখীন হ'ব লাগিব ক্ৰিকেট অনুৰাগী সকল যেহেতু বৰ্ষাপাৰাত এখন হাই ভোল্টেজ মেচ হ'বলৈ গৈ আছে ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত আৰু এই মেচখনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে এনেধৰণৰ আশংকা ব্যক্ত কৰা হৈছে এই মুহূৰ্তত তদুপৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 4 দিনলৈ ৰাজ্যৰ জনতাক সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে আপোনাৰ অঞ্চলত যদি এই মুহূৰ্তত বৰষুণ হৈছে তেনেহলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ